স্টুডেন্ট এই ভিডিওটোত মই নৱম শ্ৰেণীৰ গণিতৰ যিখন নতুন পাঠ্যপুথি সেই পাঠ্যপুথিৰ অন্তৰ্গত অনুশীলনী 4.2 প্ৰশ্নসমূহৰ সমাধান কৰিবলৈ লৈছো। ইতিমধ্যে মই 4.1 ৰ সমাধান কৰিছো। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেসক্ৰিপচনত লিংকটো দি দিছো। তো এই ভিডিওত আমি 4.2 ৰ প্ৰশ্নসমূহৰ সমাধান কৰিম। তো ইয়াত এক নম্বৰটো দিছে তলত দিয়া সম্ভাৱ্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয়। ইয়াত আমাক এটা সমীকৰণ দি দিছে y = 28x + 5 সমীকৰণটোৰ। এতিয়া এই সমীকৰণটোৰ তিনিটাকৈ উত্তৰ দিয়া আছে, তাৰ ভিতৰত আমি কোনটো সত্য ক'ব লাগে আৰু তাৰ লগতে কিয় বুলি দিছে কাৰণটো ক'ব লাগিব আমি। তো ইয়াত তোমালোকে মন কৰিবা যে y = 28x + 5 সমীকৰণটোত দুটা চলক আছে। ইয়াত y এটা চলক আৰু এটা চলক কি হ'ব x। আৰু এনেকুৱা যদি দুটা চলক থাকে তেতিয়াহ'লে দুটা চলকযুক্ত সমীকৰণবিলাকৰ সদায় অসীম সংখ্যক সমাধান থাকে, তোমালোকে মনত ৰাখিবা। তো ইয়াৰ এনসাৰ কোনটো হ'ব? 3 নম্বৰটো হ'ব অসীম সংখ্যক সমাধান আছে। আৰু লগতে কি দিছে আৰু কিয় এই কাৰণটো আমি লিখিব লাগিব। এতিয়া মই প্ৰশ্নটো ইয়াত পাতি লৈছো। এই গোটেইকেইটা ইয়াত যিকেইটা অপশ্যন দিছিলে গোটেইকেইটা লিখি নহয়, খালি 1 নম্বৰটো লিখিছো, বাকি 2 আৰু 3 দি দিছো। কিন্তু এনিৱে ইয়াৰ উত্তৰটো কোনটো হ'ব? 3 নম্বৰটো অসীম সংখ্যক সমাধান আছে। আৰু ইয়াৰ কাৰণটো আমি লিখিব লাগিব। আমি কাৰণটো লিখি দিলো যে x ৰ প্ৰতিটো মানৰ বাবে y ৰ অনুৰূপ মান পোৱা যায় আৰু y ৰ প্ৰতিটো মানৰ বাবে x ৰো অনুৰূপ মান পোৱা যাব। তো এনেধৰণে লিখিলে হ'ব। কি লিখি দিলো যে x ৰ প্ৰতিটো মানৰ বাবে y ৰ অনুৰূপ মান পোৱা যায় আৰু y ৰ প্ৰতিটো মানৰ বাবে x ৰো অনুৰূপ মান পোৱা যাব। তোমালোকক আৰু অলপ এক্সপ্লেইন কৰি মই দেখাই দিছো। চোৱা, এতিয়া y = 3x + 5 আমাক সমীকৰণটো দি দিছিলে। ইয়াত যদি x ৰ মান 1 লওঁ তেতিয়াহ'লে y ৰ মানটো পাম 3 × 3 3 × 5 = 8। ওকে, একেদৰে y ৰ মান যদি 10 লৈ যাওঁ তেতিয়া 5টো এফালে আহিলে মাইনাছ হৈ যাব, 10ৰ পৰা 5 গ'লে 5। তো x ৰ ভেলুটো কিমান হ'ব? 5/3। তো এনেকৈ আমি x ৰ মান যিমানে ল'ম y ৰ মানো বেলেগ এটা মান পাম, আকৌ y ৰ মান ল'লে x ৰ মানো পাম। গতিকে এইটোৰ কি হ'ব? অসীম সংখ্যক সমাধান আছে। তো ইয়াত কিয় আমাৰ এই দুটা চলকযুক্ত সমীকৰণৰ অসীম সংখ্যক সমাধান আছে, ইয়াৰ পিছৰ যিখিনি প্ৰশ্নসমূহ কৰিম তাত তোমালোকে স্পষ্টকৈ নম্বৰটো দিছে তলৰ প্ৰতিটো সমীকৰণে 4টাকৈ সমাধান উলিওৱা। ইয়াত আমাক 4টা সমীকৰণ দিছে আৰু এই প্ৰতিটো সমীকৰণে আমি 4টাকৈ সমাধান উলিয়াব লাগে। তো আমি প্ৰথমতে 1 নম্বৰটো সমাধান কৰি চাওঁ। ইয়াত আমাক 1 নম্বৰটো দিছে 2x + y = 7। এনেকুৱা ক্ষেত্ৰত তোমালোকে কি কৰিবা? লেফ্ট সাইডত এটা চলক ৰাখিবা আৰু আনটো যিটো চলক তোমালোকে ৰাইট হেণ্ড সাইডলৈ লৈ যাবা। মুঠতে লেফ্ট হেণ্ড সাইডত আমি এটা চলক ৰাখিব লাগিব। তো ইয়াত আমি y টো ৰাখি দিওঁ। তে y = কি হৈ যাব? এইটো 7টো আছে। 2x ৰ আগত একো চিন নাথাকিলে আমি প্লাছ ধৰো, এইটো এফালে আহিলে কি হৈ যাব? মাইনাছ। এইটো হৈ যাব 7 - 2x। তো এতিয়া y মানে কিমান পালো? y = 7 - 2x। এতিয়া ইয়াৰ পৰা আমি ইয়াৰ 4টা সমাধান নিৰ্ণয় কৰিব লাগিব। আমি ইয়াৰ পৰা যেহেতু 4টা সমাধান উলিয়াব লাগিব, গতিকে আমি এনেকুৱা ধৰণে বক্স বনাই লৈছো। ইয়াত প্ৰতিটোতে x আৰু y ৰ মান আমি বহাই দিম। ইয়াত আমি প্ৰথমতে যদি x ৰ মান ধৰো তেতিয়াহ'লে যিকোনো এটা সংখ্যা, তেতিয়াহ'লে y ৰ এটা মান পাম। ধৰি লোৱা x ৰ মান ধৰিলো আমি 1। আমাৰ সমীকৰণটো আছিলে y = 7 - 2x। তো x ৰ জেগাত আমি 1 বহাই দিলো। তেতিয়া কিমান পাম আমি? তো ইয়াত আমি কিমান পাই গ'লো? 2 × 2, 7ৰ পৰা 2 গুচি গ'লে কিমান? 5। তো x ৰ মান যদি 1 ধৰিছিলো, y ৰ মান কিমান পালো? 5। এইটো এটা সমীকৰণ হৈ গ'ল 1, 5। তো এটা আমি বহাই দিম। x ৰ মান ধৰিছিলো আমি 1, তো y ৰ মান আমি কিমান পালো? 5। নেক্সট আমি x ৰ মান ধৰিলো -1। তোমালোকে যিকোনো সংখ্যা ধৰিব পাৰা, এইটো নিজৰ ওপৰত ডিপেন্ড কৰিব। তো y = 7 - 2 * x ৰ জেগাত কিমান বহাই দিলো? -1 বহাই দিলো। এটা মাইনাছে মাইনাছে এইটো প্লাছ হৈ যাব। আৰু শেষত আমি এইটো কিমান হৈ গ'ল? 7 + 2 7 - 2 9। তো x ৰ ভেলু যেতিয়া -1 ধৰিছিলো, y ৰ ভেলু কিমান পালো? 9। তো আমি টেবুলখনত বহাই দিলো। x ৰ ভেলু আছিলে -1 যেতিয়া ধৰিছিলো, y ৰ ভেলু কিমান পালো আমি? 9। তো এনেদৰে আমাৰ দুটা সমাধান হৈ গ'ল। নেক্সট আৰু দুটা আমি উলিয়াব লাগে। এবাৰ আমি x ৰ ভেলুটো ধৰিলো 2। তো y = 7 - 2 * 2, x ৰ জেগাত 2 বহাই দিলো। 2 × 2 = 4 হৈ গ'ল। 7ৰ পৰা 4 বিয়োগ কৰি কিমান পালো? 3। গতিকে x ৰ ভেলু যেতিয়া 2 ধৰিছিলো, y ৰ ভেলু পালো 3। তো আমি এইটো 3 নম্বৰ সমাধানটো পাই গ'লো, 2 আৰু 3। নেক্সট আৰু এটা উলিয়াব লাগে। আমি ধৰিলো x ৰ ভেলুটো 0। তো x ৰ ভেলু যেতিয়া 0 ধৰিলো, এইটো 2 লগত 0 পূৰণ কৰিলে কি হ'ব? 0। আৰু 7ৰ পৰা 0 বিয়োগ কৰিলে কিমান পালো? 7। গতিকে x ৰ ভেলু যদি 0 ধৰো, y ৰ ভেলু কিমান পালো? 7। সেইটোকে ইয়াত আমি বহাই দিম। x ৰ ভেলু ধৰিছিলো আমি 0, y ৰ ভেলু কিমান পালো আমি? 7। তো শেষত আমি লিখি দিলো এটাকে নিৰ্ণয় সমাধান কেইটা হ'ব। এটা হ'ব 1, 5, আৰু এটা হ'ব -1, 9, আৰু এটা আছে 2, 3, আৰু হৈছে 0, 7। তো আমাক 4টা উলিয়াবলৈ দিছিলে, 4টা সমাধান পাই গ'লো। তো
এই ক্ষেত্ৰত তোমালোকে যিটো সংখ্যা বহাবা xৰ প্ৰতিটো ভ্যালুতে y বেলেগ এটা মান পাবা তোমালোকৰ যে এইকেইটাই উত্তৰ হ'ব লাগিব তেনেকুৱা নহয় xৰ তোমালোকে যিটো ভ্যালু ধৰিবা তাৰ ওপৰত y ভ্যালুটো ডিপেন্ড কৰিব তো তোমালোকে এইকেইটা এনে ধৰণে সমাধান কৰিলে হ'ল তেনেকুৱা ধৰণে তোমালোকে ৰাফকে সাইডত উলিয়াই ল'বা প্ৰত্যেকতে xৰ মান ধৰিলে তোমালোকে y মানটো পাই যাবা আৰু শেষত এই টেবুলখনত বহুৱাই দিলে হ'ব এবাৰ আমি 2 নম্বৰটো সমাধান কৰিম ইয়াত দিছে pi x plus y is equal 9 ইয়াতো y চলকটো এফালে ৰাখি দিম আৰু pi x টো ইফালে লৈ যাম এটো মাইনাস হ'ব 9 minus pi x হৈ যাব তো এটা আমি পাই গলো y is equal 9 minus pi x এটা আমি এখন টেবুল বনাই লম টেবুল বনাই লৈ প্ৰতিটোতে x আৰু y মান বিলাক বহাই দিম কাৰণ আমি টেবুলখন বনাই ললো প্ৰথমতে আমি এটা x ৰ মান 0 ধৰি চাও তো x ৰ ভ্যালু যদি আমি 0 ধৰি লওঁ y is equal কি হ'ব 9 minus pi x আছিল x ৰ জায়গাত কি বহাই দিলো 0 তোমালোকে জানা যে শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্যই হ'ব তো ইয়াত আমি পাই আৰু শূন্য পূৰণ কৰি শূন্য পালো 9 ৰ পৰা শূন্য গলে কিমান পালো 9 তো ইয়াত আমি x ৰ ভ্যালু যেটা 0 ধৰিলো y ৰ ভ্যালু কিমান পালো 9 তো আমি টেবুলত বহাই দিম x ৰ ভ্যালু ধৰিছিলো 0 y ৰ ভ্যালুটো কিমান পালো 9 নেক্সট ধৰিছো x ৰ ভ্যালু 1 তো এতিয়া আমাৰ কিমান হ'ব 9 minus pi x x ৰ জায়গাত কিমান বহাই দিলো 1 আৰু 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে একে হয় যেনেকা 5 পূৰণ কৰিলে 5 হ'ব তো pi পূৰণ কৰিলে কি হ'ব তো pi হ'ব তো আমি কিমান পালো এতিয়া 9 minus pi এটা যেটো 9 ৰ পৰা pi বিয়োগ কৰিব নোৱাৰো তো y ৰ ভ্যালু এটো হ'ব x ৰ ভ্যালু যেটা 1 লৈছিলো y ৰ ভ্যালুটো কিমান পালো 9 minus pi এটা আমি টেবুলত বহাই দিম x ৰ ভ্যালু লৈছিলো 1 আৰু y ৰ ভ্যালুটো কিমান পালো 9 minus pi নেক্সট আমি x ৰ ভ্যালুটো ললো -1 এতিয়া y জুকাল কিমান হ'ব 9 minus pi x x ৰ লগত -1 বহাই দিলো মাইনাস এ প্লাস হৈ গল তো y ৰ ভ্যালুটো কিমান পালো 9 plus pi এটো যেটা আমি যোগ কৰিব নোৱাৰো এটো হ'ব y ৰ মান x ৰ ভ্যালু আছিল -1 y ৰ ভ্যালু পালো কিমান 9 plus pi ইয়াত আমি টেবুলখনত বহাই দিলো এখিনি নেক্সট আৰু এটা লাগে আমাক এবাৰ আমি x ৰ ভ্যালুটো লৈছো 2 এটা চাও আমি y ৰ ভ্যালু কিমান পাম তো x ৰ ভ্যালু যেটা আমি 2 ললো তেতিয়া y জুকাল 9 minus pi into 2 x ৰ জায়গাত আমি 2 বহাই দিছো এতিয়া 9 minus 2 ৰ লগত pi into কৰিলে কিমান হ'ব twice pi আৰু এটো যেটো বিয়োগ কৰিব নোৱাৰো এটো হ'ব y ৰ ভ্যালু তো x ৰ ভ্যালু 2 লওঁতে y ৰ ভ্যালু কিমান পালো 9 minus twice pi তো এটা আমি টেবুলত বহাই দিলো আৰু এতিয়া চাৰিটা সমাধান পাই গলো আমি এই সমীকৰণটোৰ এতিয়া আমি তলত লিখি দিম উক্ত সমীকৰণটোৰ চাৰিটা সমাধান হ'ব 0,9 তো 1,9 minus pi -1,9 plus pi আৰু 2,9 minus twice pi এটো হৈছে ইয়াৰ সমাধান এবাৰ 3 নম্বৰটো দিছে x is equal 4y ইয়াত তোমালোকে দেখা পাইছা যে x টো লেফট সাইডত আছে আৰু y চলকটো হু সাইডত আছে ইয়াক আৰু আমি নতুনকৈ হজাব নালাগে আৰু ইয়াত যেটো y চলকটো হু সাইডত আছে গতিকে এবাৰ আমি y ৰ ভ্যালু ধৰিব লাগিব তেতিয়া আমি x ৰ মান পাম এতিয়া আমি টেবুলখন বনাই ললো এটা প্ৰতি ক্ষেত্ৰত আমি y ৰ মান ধৰিম আৰু তেতিয়া আমি x ৰ ভ্যালু নিৰ্ণয় কৰিম তো প্ৰথমতে ধৰি লৈছো y is equal 0 এতিয়া আমাৰ আসলে x is equal 4y গতিকে x is equal 4 into y জায়গাত কি বহাই দিম 0 এটা 4 লগত 0 পূৰণ কৰিলে 0 হ'ব তো হেকত আমি x ৰ ভ্যালুটো কিমান পালো 0 গতিকে y ৰ ভ্যালু যেতিয়া 0 লৈছিলো x ৰ ভ্যালু কিমান পালো 0 এতিয়া আমি টেবুলত বহাই দিম y ভ্যালু লৈছিলো 0 তেতিয়া x ৰ ভ্যালু কিমান পালো 0 এটা সমাধান হৈ গল আৰু আমি তিনটা উলিয়াব লাগিব এতিয়া নেক্সট y ভ্যালুটো ললো 1 এতিয়া x মানে কিমান আছিল x is equal 4y তো 4 into y মানে কিমান ধৰিছো 1 তো x ৰ ভ্যালুটো কিমান পালো 4 গুণ 4 তো y ভ্যালু যেতিয়া 1 ললো x ৰ ভ্যালু কিমান পালো 4 এতিয়া আমি বহাই দিম y ভ্যালু লৈছিলো 1 তো x ৰ ভ্যালু কিমান পালো আমি 4 আৰু দুটা লাগে এবাৰ আমি y ভ্যালুটো ললো 2 তেতিয়া x ৰ ভ্যালু কিমান হ'ব 4 into 2y মানে 2 বহাই দিলো 4 দুগুণ কিমান হল 8 তো y ভ্যালু যেতিয়া 2 ললো x ৰ ভ্যালু কিমান পালো 8 ইয়াত আমি বহাই দিম y ভ্যালু লৈছিলো 2 তেতিয়া x ৰ ভ্যালু কিমান পালো আমি 8 নেক্সট এবাৰ এটা আমি মাইনাসত লৈছো তো y ভ্যালু ধৰি লৈছো -1 এতিয়া x মানে কিমান হ'ব 4 into y জায়গাত কিমান বহাই দিম -1 তেতিয়া 4 গুণ 4 আৰু ইয়াৰ আগত প্লাস ধৰিব লাগিব প্লাসে মাইনাসে কিমান হ'ব মাইনাস এটো হ'ব -4 তো আমি x ৰ ভ্যালুটো কিমান পাইছো -4 তো y ভ্যালু যেতিয়া -1 ধৰিছিলো x ৰ ভ্যালু কিমান পালো -4 এটা আমি টেবুলত বহাই দিও y ৰ ভ্যালু ধৰিছিলো -1 আৰু তেতিয়া x ৰ ভ্যালু কিমান পালো -4 তো হেকত আমি লিখি দিলো এটাকে উক্ত সমীকৰণটোৰ সমাধান চাৰিটা হ'ব এটো হ'ব কিমান 0 0 0,0 আৰু এটা হ'ব 4,1 নেক্সট হ'ব 8,2 আৰু এটা হ'ব -4,-1 তোমালোকে সদায় x টো আগত লিখিবা তাৰ পিছত y মানটো লিখিবা তো এটো হৈছে ইয়াৰ সমাধান
আৰু এইখিনিতে তোমালোকে এটা লক্ষ্য কৰিছা যে আমি প্ৰতি ক্ষেত্ৰতে y মান যিমানে ধৰিছোঁ x ৰ ভ্যালু পাই গৈ থাকিম। সেইকাৰণে আমি 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিছিলোঁ যে অসীম সংখ্যক সমাধান থাকিব। এনেকুৱা দুটা চলকযুক্ত সমীকৰণৰ ক্ষেত্ৰত সদায় কি থাকে? অসীম সংখ্যক সমাধান থাকে। নেক্সট আমাক কোৱেশ্চন নম্বৰ 4 দিছে 2x - 3y = 6। তো ইয়াত আমি কি কৰোঁ? x চলকটো এফালে ৰাখোঁ লেফ্ট হেণ্ড সাইডত আৰু বাকি যেটো মাইনাস থাইস y এই চলকটো ৰাইট হেণ্ড সাইডলৈ লৈ যাটো প্লাস হৈ যাব। তো ইয়াত কিমান পালো? 2x = 6 মাইনাস থাইস y তো এফালে গুচি গ'ল প্লাস 3y হৈ গ'ল। এতিয়া x ৰ লগত 2 টো পূৰণ হৈ আছে, এটো লেফ্ট হেণ্ড সাইডৰ পৰা যদি ৰাইট হেণ্ড সাইডলৈ যায় তেতিয়া হৰণ হৈ যাব, 2 টো গৈ তলত বহিব। তো আমি কিমান পাই গলো? x = 6 + 3y / 2। এতিয়া আমি প্ৰত্যেকতে y ৰ মান ধৰিম, তেতিয়া আমি x ৰ মান নিৰ্ণয় কৰিব পাৰিম। এতিয়া আমি এনেকৈ ধৰণে টেবুলখন বনাই ললো। এতিয়া প্ৰথমতে আমি y ৰ ভ্যালু 0 ধৰি চাওঁ। যেতিয়া আমি y ৰ ভ্যালুটো 0 ধৰিম তেতিয়া x ৰ ভ্যালু কিমান পাম? ইয়াত x মানে আছিলে 6 + 3y / 2। তো ইয়াত আমি বহাই দিলো 6 + 3 * y জায়গাত কি বহাই দিম আমি? এটো 0 আৰু ডিভাইডেড বাই কি হ'ব? 2। এতিয়া 3 ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব। তো আমি পালো 6 + 0/2, 6 লগত 0 যোগ কৰিলে 6 হ'ব আৰু 2 6 কেবাৰ যাব? 3 বাৰ যাব। তো y ভ্যালু যেতিয়া 0 ধৰিছিলো x ৰ ভ্যালু কিমান পালো? 3। ইয়াত মই বহাই দিছো x ৰ ভ্যালু y ভ্যালু ধৰিছিলো আমি 0, তো x ৰ ভ্যালু কিমান পালো আমি? 3। এবাৰ আমি y ভ্যালুটো ধৰিছো 2, গতিকে x = কিমান হ'ব? 6 + 3 * 2। y ৰ জায়গাত 2 বহাই দিলো, এটা 3 দুগুণ 6, 6 6 12 হৈ যাব। তো ইয়াত আমাৰ 6 + 3 দুগুণ কিমান হৈ গ'ল? 6, 6 6 12 আৰু 12ক 2 এ হৰণ কৰিলে কেবাৰ যাব? 6 বাৰ যাব। গতিকে y ভ্যালু যেতিয়া 2 ধৰিছিলো x ৰ ভ্যালু কিমান পালো আমি? 6। এতিয়া আমি টেবুলত বহাই দিওঁ y ভ্যালু ধৰিছিলো 2, x ৰ ভ্যালু কিমান পালো আমি? 6। আৰু এতিয়া আমাক দুটা সমাধান লাগে। এইখিনিতে তোমালোকে এটা কথা মন কৰিবা, যেহেতু তলত 2 আছে গতিকে ওপৰত তো y ৰ জায়গাত আমি এনেকুৱা এটা সংখ্যা বহাব লাগিব যাতে ওপৰত আমি সদায় কি পাম? এটা যুগ্ম সংখ্যা পাম, তেতিয়াহে 2 ৰে হৰণ যাব। অৱশ্যে ভগ্নাংশ থাকিলেও প্ৰবলেম নাই, আমাক সমাধান উলিয়াই দেখাবলৈহে দিছে ইয়াত। এনিৱে এবাৰ y ৰ মানটো ধৰিলো আমি -2। এতিয়া x = 6 + 3, y জায়গাত -2 বহাই দিলো, এটা 3 দুগুণ কিমান হৈ যাব? 6 আৰু প্লাসে মাইনাসে কি হ'ব? -6 পৰা 6 গ'লে কিমান হ'ব? 0। 0ক যদি 2 ৰে হৰণ কৰি কিমান পাম আমি? 0। গতিকে y ৰ ভ্যালু যেতিয়া -2 ধৰিছিলো x ৰ ভ্যালুটো কিমান পালো আমি? 0। এতিয়া আমি টেবুলত বহাই দিওঁ y ৰ ভ্যালু ধৰিছিলো -2 আৰু x ৰ ভ্যালু কিমান পালো? 0। নেক্সট আমি y ৰ ভ্যালুটো ধৰিছো 4, যেহেতু ইয়াত তলত 2 আছে গতিকে সদায় y ৰ জায়গাত এটা যুগ্ম সংখ্যা বহাবই লাগিব। তো ইয়াত আমি 4 যেতিয়া বহাই দিলো কিমান হ'ব? 6 + 3 * y জায়গাত আমি বহাই দিছো 4, 3 4 গুণ 12, 12 6 কিমান হৈ যাব? 18। তো 3 4 গুণ 12 হৈ গ'ল, 6 আৰু 12 যোগ কৰি আমি 18 পালো। 2 18 কেবাৰ যাব? 9 বাৰ যাব, কাৰণ 2 9 গুণ 18। তো ইয়াত দেখা পালো যে y ৰ ভ্যালু যেতিয়া 4 ধৰিছিলো তেতিয়া x ৰ ভ্যালু কিমান পালো আমি? 9। আমাৰ 4টা সমাধান হৈ গ'ল। এতিয়া আমি বহাই দিম y ৰ ভ্যালু যেতিয়া 4 ধৰিছিলো x ৰ ভ্যালু কিমান পালো? 9। তো এনেকুৱা ধৰণে তোমালোকে ৰাফকে উলিয়াই ল'বা কিনাৰত। এতিয়া আমি লিখি দিব পাৰো উক্ত সমীকৰণটোৰ সমাধান 4টা হ'ব 3, 0, 6, 2, 0, -2 আৰু 9, 4। এটো আছে ইয়াৰ 3 নম্বৰ কোৱেশ্চনটো দিছে তলৰ কোনকেইটা ক্ৰমিক যুগল x - 2y = 4 ৰ সমাধান হয় আৰু কোনকেইটা নহয়। ইয়াত এতিয়া আমাক এই যেটো সমীকৰণ দিছে x - 2y = 4 ৰ ক্ষেত্ৰত পৰীক্ষা কৰিবলৈ দিছে। ইয়াত মুঠতে 5টা দিছে। প্ৰত্যেকতে x আৰু y ৰ মান দিয়া আছে। আমি তাত বহুৱাই চাম যে লেফ্ট হেণ্ড সাইড = ৰাইট হেণ্ড সাইড সমান হয় নে নহয়। যদি একে পাওঁ, দুইফাল উভয় পক্ষতে সমান পাওঁ, তেতিয়া আমি লিখিব লাগিব x - twice y = 4 ৰ সমাধান হয়। আৰু যদি আমি উভয় পক্ষতে সমান নাপাওঁ, তেতিয়া লিখিব লাগিব যে x - twice y = 4 ৰ সমাধান নহয়। তো 1 নম্বৰটো আমি প্ৰথমতে কৰি চাওঁ। তো ইয়াত আমাক 1 নম্বৰটো দিছে 0, 2। ইয়াত স্পষ্ট হৈছে 0টো হৈছে x ৰ মান আৰু 2টো হৈছে y ৰ মান। আমি সমীকৰণটো আকৌ এবাৰ লিখি লওঁ। সমীকৰণটো আছিলে x - twice y = 4। এতিয়া আমি x ৰ জায়গাত 0 বহাই দিম আৰু y ৰ জায়গাত 2 বহাই দিম। তো x ৰ জায়গাত আমি 0 বহাই দিলো -2 * y। তো 2 পূৰণ y জায়গাত আমি কি বহাই দিব লাগিব? 2 বহাই দিব লাগিব। তো আমি বহাই দিয়াৰ পিছত কিমান পালো? এটো 0 - 2 দুগুণ কিমান হ'ব? 4 = 4। 0 ৰ পৰা 4 বিয়োগ কৰিলে আমি -4 পাম। তো কিমান পালো? -4 = 4। দেখা পালো যে উভয় পক্ষতে সমান নহয়, গতিকে এটো ইকুৱেল নট এনেকৈ কাটি দিব লাগিব। আৰু শেষত আমি লিখি দিব লাগিব যে 0, 2 উক্ত সমীকৰণটোৰ সমাধান নহয়।
এবাৰ আমাক 2 নম্বৰটোত দিছে 2,0 আমি সমীকৰণটো পুনৰবাৰ লিখি লৈছোঁ এতিয়া আমি xৰ জেগাত 2 বহাই দিম আৰু y ৰ জেগাত কি বহাই দিম 0 তো আমি xৰ জেগাত কিমান বহাই দিলোঁ 2 minus 2 into 0 0 y ৰ জেগাত আমি কি বহাই দিলোঁ 0 বহাই দিলোঁ ইজুকেল কিমান হৈ গ'ল 4 এতিয়া ইয়াত কিমান হৈ গ'ল 2 বিয়োগ 2 লগত 0 পূৰণ কৰিলে আমি 0 পাম ইজুকেল 4 আৰু 2 পা 0 বিয়োগ কৰিলে কিমান পাম 2 এফালে কিমান আছে 4 2 উভয়পক্ষ সমান নহ'ল গতিকে ইকুৱেল নট দি দিলোঁ আৰু ইয়াতো আমি আগৰ নিচিনাকৈ লিখি দিম 2,0 উক্ত সমীকৰণটোৰ সমাধান নহয় এটো হৈছে ইয়াৰ এনসাৰ আমাক 3 নম্বৰটো দিছে 4,0 আমি সমীকৰণটো পুনৰ লিখি ললোঁ তো x ৰ জেগাত আমি 4 বহাই দিব লাগিব আৰু y ৰ জেগাত কি বহাই দিব লাগিব 0 তো ইয়াত আমি x ৰ জেগাত 4 বহাই দিলোঁ বিয়োগ 2 into y মানে কি বহাই দিম ইয়াত 0 ইজুকেল 4 এতিয়া 2 লগত 0 পূৰণ কৰিলে কি হৈ গ'ল 0 তাৰপা 4 পা 0 বিয়োগ কৰিলে কিমান পালো 4 আৰু ৰাইট হ্যান্ড সাইডটো আছে 4 তো লেফট হ্যান্ড সাইড ইজুকেল ৰাইট হ্যান্ড সাইড হৈ গ'ল গতিকে আমি লিখিব পাৰো যে 4,0 উক্ত সমীকৰণটোৰ সমাধান হয় তো এখিনিকে আমি ইয়াত লিখি দিলো এটাকে 4,0 উক্ত সমীকৰণটোৰ সমাধান হয় নেক্সট 4 নম্বৰটো দিছে √2, 4 into √2 ইয়াত x ৰ ভ্যালুটো ধৰিব লাগিব √2 আৰু y ৰ ভ্যালু ধৰিব লাগিব 4 into √2 তো ইয়াত মানখিনি আমি বহুৱাই দিওঁ তো ইয়াত আমি x মানে কিমান লিখিলো √2 আৰু y ৰ জেগাত কি লিখিলো 4 into √2 এতিয়া এটো 2 4 গুণ 8 হ'ব 8 √2 হ'ব আমি কিমান পালো √2 minus 8 √2 ইজুকেল 4 এখিনে তোমালোকে এটা কথা মন কৰিবা ইয়াত √2 মিলি আছে আৰু ইয়াৰ আগত হতা 1 এটা আছে বুলি ধৰি ল'ব লাগিব তো -8 ৰ পৰা আমি যদি 1 বিয়োগ কৰো কিমান পাম তেতিয়াহলে -7 পাম তো আমি লিখি দিলো -7 √2 ইজুকেল 4 কিন্তু আমাৰ উভয় সাইডতে নিমিলিলে এফালে আছে -7 into √2 আৰু এপিনে আছে 4 সমান নহল গতিকে ইকুৱেল নট এনেকা ধৰণে আমি সমান চিহ্নটো কাটি দিম এটো ইকুৱেল নট হৈ যাব এখিনিতে তোমালোকক এটা কথা স্পষ্ট কৰি দিম এটো আসলে -8 আৰু 1 ৰ আগত একো চিহ্ন নাথাকিলে তো আমি প্লাস ধৰো +1 হয় ইয়াত যেটো 8 টো ডাঙৰ তাৰ সন্মুখত বিয়োগ চিহ্ন আছে গতিকে আমি বিয়োগ কৰিব লাগিব 8 ৰ পৰা 1 গলে কিমান পাম আমি 7 পালো আৰু 8 টো যেটো ডাঙৰ তাৰ সন্মুখত যদি মাইনাস থাকে তেতিয়া হলে ইয়াটো কি দিব লাগিব মাইনাস দিব লাগিব তো কিমান পালো এটো -7 তো এনিৱে ইয়াত যেটো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান নহল গতিকে আমি হেকত লিখি দিম এটাকে √2, 4 into √2 উক্ত সমীকৰণটোৰ সমাধান নহয় এনেকে লিখি দিলে হ'ল নম্বৰ 5 টোত দিছে 1,1 এটো হৈছে x ৰ মান আৰু এটো হৈছে y ৰ মান তো x আৰু y জেগাত আমি 1 1 বহুৱাই দিম তো যেতিয়া মান কিটা বহাই দিলে তো হৈ যাব কিমান 2 গুণ 2 আৰু এপিনে 1 - 2 ইজুকেল 4 এতিয়া -2 ৰ পৰা 1 বিয়োগ কৰিলে আমি কিমান পাম -1 পাম যেহেতু 2 টো ডাঙৰ তাৰ সন্মুখত বিয়োগ চিন আছে বিয়োগ দিব লাগিব আৰু 2 ৰ পৰা 1 গলে কিমান হ'ব 1 তো আমি ইয়াত কিমান পালো -1 ইজুকেল 4 কিন্তু এটো সমান নহল গতিকে এটো ইকুৱেল নট দিব লাগিব তো -1 ইকুৱেল নট 4 গতিকে হেকত আমি লিখি দিব লাগিব এটাকে 1,1 উক্ত সমীকৰণটোৰ সমাধান নহয় যেহেতু আমি উভয় পক্ষতে সমান নাপালো ষ্টুডেন্ট এয়া হৈছে ক্লাস 9 ৰ গণিতৰ এক্সাৰসাইজ 4.2 কোৱেশ্চন নম্বৰ 1 2 3 সম্পূৰ্ণ সমাধান তোমালোকলৈ আগবঢ়ালো যদি ভিডিওটো ভাল লাগিলে লাইক এটা কৰি শেয়াৰ কৰি দিবা আৰু ইয়াৰ পাছত মই কমে 4 5 6 7 8 9 এই প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম তো চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট আন এটা ভিডিওত পুনৰ লগ পাম আজিলৈ ধন্যবাদ